হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দুপৰীয়া সাজৰ যোগাৰ কৰিছোঁ। দাইলতে পানীলাও, আলু, কাঁচকল এনেকৈ দিছোঁ আৰু ৰঙালাও পিটিকা বনাম। ভাত বনাই মই এইফালে এখন মেখেলাও চিলাই আছোঁ। মোৰ গাটো ইমান ভাল নহয়, মাতটো শুনিয়ে চাগে আপোনালোকে ধৰিব পাৰিছে। চৰ্দি কাহ হৈ আছে। ল'ৰাৰো অকণমান বেয়া হৈ আছে বাৰু গাটো, তথাপি সি খেলি ধূলি আছে আৰু। তাৰপিছত অকণমান খেলাৰ পিছতে তাৰ লগৰ সৰু ছোৱালীজনী আহিলে। সি সদায় খেলে আৰু লগ বিচাৰি থাকে, কাৰণ সি অকলে ঘৰত। মোৰ মাৰ লগত আৰু কিনো খেলিবহি। সেয়া তাৰ লগৰীয়াৰ লগত সি খেলি আছে। সি হেনো টিচাৰ হৈছে আৰু তাই তাৰ ষ্টুডেণ্ট হৈছে আৰু সেয়া পঢ়াই আছে। এনেদৰে সি খেলাত ব্যস্ত হৈ থাকে। আপোনালোকৰ বাৰু অসুবিধা হয়নে কেতিয়াবা, যেতিয়া সিহঁতক সময় দিবলগীয়া হয়? কাৰণ আমাৰো কাম থাকে আৰু সিহঁতেও আমাক লগ বিচাৰে, খেলিব বিচাৰে। মই কিন্তু বৰ কেতিয়াবা অসুবিধা অনুভৱ কৰোঁ। কেতিয়াবা ৰাতিপুৱা উঠি ভাবোঁ, তাক আজি কিহত ব্যস্ত কৰি ৰাখিম, কেনেকৈ ৰাখিম। অনবৰতে মোবাইল টিভিত ৰাখিব নোৱাৰি আৰু এইটো কথালৈ মোৰ বৰ চিন্তা হয়। কাৰণ সিহঁতে আজিকালি ঘৰতে আবদ্ধ হৈ থাকিব লাগে, ক'তো যাবও দিব ভয় লাগে। আৰু মই যে কৈছিলোঁ তাৰ গা বেয়া হৈছে, সঁচাকৈ তাৰ গা বেয়া হ'লেই। ছোৱালীজনী যোৱাৰ পিছত অলপ পিছত তাৰ জ্বৰ বেছিয়ে হ'ল আৰু তাক মই ডক্তৰ দেখাবলৈ গ'লোঁ। ডক্তৰে ঔষধ পাতি দিলে আৰু দেখুৱাই কৰি আনিলোঁ। আৰু চাওকচোন, পৰীক্ষা ইফালে আগত তাৰ গা বেয়া হ'ল। মোৰ আগৰ পৰা চিন্তাই লাগি আছিল, পৰীক্ষা আহি আছিল, তাৰ গা বেয়া হ'ব নেকি। সঁচাকৈ তাৰ গা বেয়া হ'লেই। ডক্তৰ দেখুৱাই কৰি ঔষধ পাতি দিলে। তাক মই এতিয়া কোচত লৈ শুৱাব লাগে। কোচত লৈ অকণমান শুৱাই ল'লোঁ আৰু সন্ধিয়া যদিও পঢ়াবলৈ মন নাছিল, কিন্তু পঢ়াব লগা হৈছিল, কাৰণ পিছদিনাখন পৰীক্ষা আছিলে। অকণমানতো নপঢ়ালে নহ'ব, সেইকাৰণে টিভি ৰুমতে তাক বহুৱাই অকণমান মই পঢ়ালোঁ। উপায় নাই আৰু, সিহঁতক কেনেকৈ যে পঢ়াব লাগে। মই যে কেতিয়াবা ভাগৰি যাওঁ আৰু। আপোনালোকৰ বাৰু এনেকুৱা হয়নে? আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু মোৰ চেনেলটোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক মোৰ অশেষ ধন্যবাদ।